হয়, কাইলৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৭ সংখ্যক উপজা দিন। গীতে মাতে সকলোৱে বিষ্ণু ৰাভাক স্মৰণ কৰিব এটা দিনৰ বাবে, কিন্তু আমি এক পৰিৱেশ দেখুৱাম। মই বৰ্তমান উপস্থিত আছোঁ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কলাক্ষেত্ৰ। এই ভূমি ইতিমধ্যে শোণিতপুৰ জিলা প্ৰশাসনে প্ৰদান কৰিছিল ইয়াত কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে, আৰু দেখা পোৱা গৈছে এই মুহূৰ্তত এই যি স্থানত মই উপস্থিত আছোঁ, এই স্থানত এতিয়া তেজপুৰ পৌৰসভাৰ এক কদৰ্য ৰূপ, বিভিন্ন জাবৰ জোঁথৰ বা অব্যৱহৃত যিসমূহ গাড়ী ইয়াত পেলাই ৰখা হৈছে, আৰু লেতেৰা আৱৰ্জনাৰ মাজত কেমেৰা সহযোগে দেখুৱাইছে, লেতেৰা আৱৰ্জনাৰ মাজত এনেদৰে এতিয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ এই যি আবক্ষ মূৰ্তি আৰু এখন উৱলি যোৱা গামোচা কেমেৰা সহযোগে দেখুৱাইছে। এইখন কোন কাহানী, কোনে বিষ্ণু ৰাভাৰ আবক্ষ মূৰ্তিত পৰিধান কৰাইছিল, সেয়া গামোচাখন প্ৰত্যক্ষ কৰিলেই গম পোৱা যায়। এখন উৱলি গৈছে লেতেৰা গামোচা, আৰু পৰিৱেশটো মই দেখুৱাইছোঁ, এয়া সম্পূৰ্ণ এক কদৰ্যময় পৰিৱেশৰ মাজত কলাগুৰু আবক্ষ মূৰ্তি ইয়াত ৰখা হৈছে। আৰু যিহেতু উল্লেখ কৰিছোঁ কাইলৈ ১১৭ সংখ্যক উপজা দিন, তেজপুৰত বিভিন্ন অনুষ্ঠানে আয়োজন কৰিছে, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ, আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক যিহেতু কাইলৈ স্মৰণ কৰিব, তাৰ প্ৰাক মুহূৰ্তত আমি দেখুৱাইছোঁ তেজপুৰ পৌৰসভাৰ কদৰ্যতাৰ মাজত এতিয়া এনেদৰে বিষ্ণু ৰাভাক ৰখা হৈছে। মোৰ লগত তেজপুৰৰ সচেতন নাগৰিক আৰু সাংস্কৃতিক কৰ্মী আছে, মই তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম, কিন্তু মই দেখুৱাইছোঁ এনেদৰে এতিয়া তেজপুৰ পৌৰসভাৰ যি লেতেৰা কদৰ্যময় পৰিৱেশৰ মাজত বিষ্ণু ৰাভাক ৰখা হৈছে। কি ক'ব এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে? নহয়, বৰ দুখজনক কথা এইটো। আজি মানে যিটো বুজিলোঁ, এইফালেদি সদায় অহা যোৱা কৰি থাকোঁ, এই গেটখন বন্ধ থকাৰ কাৰণে ইমান লক্ষ্য কৰা নহয়। অহা কাইলৈ ১১৭ সংখ্যক জন্মদিন, আপোনাৰ এই বিষ্ণু ৰাভাৰ এই মূৰ্তিটোলৈ চালে কেনেকুৱা এটা পৰিৱেশত মানে এই মূৰ্তিক ৰখা হৈছে, দেখিলে মানে অসমৰ মানুহে এইটো মানে বিৰাট লজ্জাজনক কথা হৈছে। আৰু আপোনাৰ এই গামোচাখনলৈ মনত কৰকচোন, মানে চকু দিয়ক অকণমান। এই গামোচাখন কোন কেতিয়া বাইচাকে কি ৰূপত লগাইছিল, কোনে লগাইছিল, এতিয়া অৱস্থা চাওক, এইখন গামোচাৰ অৱস্থা কি। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে মূৰ্তিটো অৱশ্যে মই নাজানো এইটো কোনে বনাইছিল, মোৰ ঠিক মনত পৰা নাই এতিয়া, কিন্তু তাতো মানে মূৰ্তিটো যেন তেখেতৰ নহয়, মোৰ কিবা তেনেকুৱা অনুভৱ হ'ল। গতিকে এইটো দুখ লগা কথা, আমাৰ তেজপুৰৰ কাৰণে এইটো বৰ লজ্জাজনক কথা। মানে হয়, যিহেতু আবক্ষ মূৰ্তিটো নিৰ্মাণ কৰা হৈছিল, সম্পূৰ্ণ ১০০% ৰূপ পোৱা নাই, কিন্তু নিশ্চয় এইটো সঁচাই দুৰ্ভাগ্যজনক। কোনে কৰিছে আচলতে গম নাপাওঁ, কিন্তু মোৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি প্ৰতিমূৰ্তি এইটো সম্পূৰ্ণৰূপে হোৱা নাই, আৰু সঁচাই তেজপুৰৰ কাৰণে এইটো লজ্জাজনক বিষয়। এনেকুৱা কদৰ্যময় পৰিৱেশৰ মাজত তেওঁৰ মূৰ্তিটো ইয়াত স্থাপন কৰিছে। যিহেতু জনপ্ৰতিনিধি কলাগুৰু পুত্ৰক নিজে এজন বিধায়ক, আৰু তাৰ পিছতো তেজপুৰ পৌৰসভাই এনেদৰে লেতেৰা পৰিৱেশৰ মাজত ৰাখিছে, আৰু যিহেতু বিধায়কগৰাকী নিজে এজন পদনৰ সদস্য হয়। আচলতে আমাৰ যিজন বিধায়ক, তেওঁৰ যিহেতুকে তেওঁ যিখিনি কৰিবলগীয়া আছে কৰিছে, কিন্তু পৌৰসভাৰ এইটো দায়িত্ব। পৌৰসভাই যিখিনি ব্যৱস্থা ল'ব লাগিছিল সেইখিনি গাফিলতি নিশ্চয় কৰিছে, সেইকাৰণে আজি এই অৱস্থা হৈছে। কদৰ্যময় পৰিৱেশৰ মাজত তেওঁৰ মূৰ্তিটো স্থাপন কৰি থ'ব লগা হৈছে। নিশ্চিতভাৱে জন্মদিনটোৰ প্ৰাক মুহূৰ্তত আমি দেখুৱাইছোঁ বিষ্ণু ৰাভাৰ এই অৱস্থা। কাইলৈ যিহেতু ১১৭ সংখ্যক উপজা দিন, আৰু তাৰ প্ৰাক মুহূৰ্তত আমি দেখুৱাইছোঁ তেজপুৰ পৌৰসভাৰ কদৰ্যৰ পৰিৱেশৰ মাজত এনেদৰে কলাগুৰুক ৰখা হৈছে, আৰু এই ক্ষেত্ৰত কিন্তু কাৰোৰে ভূমিকা দেখিবলৈ পোৱা হোৱা নাই। গতিকে আমি আশা কৰিম সকলোৱে বিষ্ণু ৰাভাক প্ৰকৃততে উপযুক্ত যথাৰ্থ সন্মান দিয়া উচিত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।